গুরুচরণ বিশ্ববিদ্যালয়ে ব্রেক থ্রু প্রাইজ প্রাপ্ত ডক্টর অতনু নাথকে সংবর্ধনা। বিশ্ববিদ্যালয়ের পদার্থবিদ্যা বিভাগের উদ্যোগে এবং সেন্টার অব অ্যাডভান্সড স্টাডিজ অ্যান্ড ইনোভেশন ল্যাবের সহযোগিতায় আয়োজিত এই অনুষ্ঠানটি বিশ্ববিদ্যালয়ের কনফারেন্স হলে অনুষ্ঠিত হয়। অনুষ্ঠানে ডক্টর অতনু নাথের সঙ্গে একটি বিশেষ ইন্টারঅ্যাক্টিভ সেশনেরও আয়োজন করা হয়, যেখানে ছাত্রছাত্রী এবং শিক্ষকরা তাঁর গবেষণা এবং বিজ্ঞান চর্চা নিয়ে সরাসরি মত বিনিময় করেন। আৰম্ভণি মোৰ হাইলান্দি ডিষ্ট্ৰিক্টৰ লালাবাজাৰৰ পৰা সৰু টাউন, যেনেকুৱা মোৰ এতিয়া কৰ্মক্ষেত্ৰ টিহু কলেজৰ টিহু টাউনৰ নিচিনাই সৰু টাউন। তাৰে পৰা ওলাই আহিছোঁ। মোৰ মা দেউতা আৰু টিচাৰ্ছৰ প্ৰতি মই কৃতজ্ঞ। আৰু তাৰে পিছত মোৰ ইয়াৰ GC কলেজত আহিলোঁ। আহি আমাৰ সুৰজিত সেন ছাৰ আৰু বাকী কেইজন আছে, তেওঁলোকে বহুত আমাৰ কাৰণে কষ্ট কৰিলে, যাৰ কাৰণে আমি এইটো এটা ৰিচাৰ্চ চেণ্টাৰত যাব পাৰিলোঁ আৰু এনেকুৱা এটা এচিভমেণ্ট পাইছোঁ। আৰু ইয়াৰ ষ্টুডেণ্টছৰ প্ৰতি মোৰ সেইটোৱে মেছেজ থাকিব যে ইয়াৰ পৰা তেনেকুৱা এচিভমেণ্ট কৰা যায় যদি কিউৰিঅচিটি থাকে আৰু লাগি থকাৰ টেণ্ডেঞ্চিটো থাকে। বাকী মোৰ ফেমিলিৰ লগতে মোৰ ছাপৰ্টিং গোটেই ফেমিলি নহ'লে এইটো পচিবল নাছিল।